আজি লৈ আহিছোঁ বেংগলী সম্প্ৰদায়সকলৰ এটা ফেমাছ নিৰামিষ ৰেচিপি ঢোকাৰ ডালনা। খাবলৈ যেনে ধৰণৰ সোৱাদৰ হয়, বনাবলৈও কিন্তু তেনেই সহজ। হেল্ল', কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আকৌ এটা ৰেচিপিৰ সৈতে হাজিৰ মই। তেনেহ'লে ব'লক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমতে মই ইয়াত বুটৰ দাইল আৰু মচুৰ দাইল 2-3 ঘণ্টামানৰ পৰা ভিজাই থৈ দিছিলোঁ। এতিয়া এইখিনি ভালদৰে ধুই পেলাই এটা মিক্সি বাতিত লৈ ল'ম। ইয়াত খালি বুটৰ দাইলো ব্যৱহাৰ কৰিব পাৰে। মোৰ যিহেতুকে বুটৰ দাইল অকণমান কম হৈ আছিলে, সেয়েহে কেইটামান মচুৰ দাইলো মিলাই দিলোঁ। যি কি নহওক, তাৰপাছতেই দিলোঁ নহৰু, আদা আৰু কেঁচা জলকীয়া। লগতে দিলোঁ গোটা জিৰা আৰু অকণমান চফ হজমৰ কাৰণে আৰু লগতে ফ্লেভাৰৰ কাৰণে। এইখিনি মই এতিয়া ফাইন পেষ্ট বনাই ল'লোঁ। গোটেইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ আৰু আনফালে কেৰাহীটো গৰম হ'বৰ কাৰণে বহাই দিলোঁ আৰু তাতে দিছিলোঁ মিঠাতেল। মিঠাতেলখিনি গৰম হৈ আহে যিখিনি পেষ্ট কৰি লৈছিলোঁ বুটৰ দাইলৰ, সেইখিনিও দি দিলোঁ। দি এতিয়া মই ভালদৰে মিলাই ল'ম। গোটেইখিনি ভালদৰে মিলাই লোৱাৰ পাছতে এতিয়া মই ইয়াতে এড কৰিলোঁ জোখ অনুসাৰে নিমখ, হালধি গুড়ি আৰু লগতে অকণমান গৰম মছলা গুড়ি। এইখিনি দি গোটেইখিনি ভালদৰে আকৌ মিলাই ল'ম। এইখিনি ইতিমধ্যে হৈ গ'ল। আনফালে এখন কাঁহীত মই তেল লগাই থৈ দিছিলোঁ। এতিয়া এইখিনি এখন কাঁহীত লৈ পেলাই সেই খন্তি পাতৰ সহায়েৰে ধুনীয়াকৈ হেঁচি হেঁচি গোটেই কাঁহীখনত মই বহলাই এনেদৰে থৈ দিলোঁ অলপ সময় কাৰণে। আনফালে বিলাহীখিনিও মই কাটি ল'লোঁ। বিলাহীখিনিৰ এটা পেষ্ট বনাই ল'ম আৰু এয়া চাওক বিলাহীখিনিৰো পেষ্ট বনাই ল'লোঁ। এতিয়া ঢোকা ডালনাখিনি মই চেপ দি কাটি ল'ম। মই বৰফি চেপত কাটিছোঁ। আপোনালোকে যদি বিচাৰে স্কুৱাৰ চেপতো কাটি ল'ব পাৰে। যেনেধৰণে বিচাৰে ঠিক সেইদৰে চেপ দি পেলাই কাটি ল'ব। আৰু এয়া চাওক গোটেইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। আনফালে মই কেৰাহীটোত মিঠাতেল দি পেলাই গৰম হ'বৰ কাৰণে বহাই দিছিলোঁ। এতিয়া ঢোকাৰ ডালনাখিনি এপিচ এপিচকৈ দি পেলাই মই দুয়োটা ছাইডে ৰঙচুৱাকৈ কিন্তু ভাজি ল'ম। এনেদৰে যদি ভাজি লয় তেতিয়া তৰকাৰীত দিয়াৰ লগে লগে কিন্তু ভাঙি নাযায়। আৰু এনেদৰেও কিন্তু তৰকাৰী নবনোৱাকৈও খাব পাৰে। খাবলৈ বৰ সোৱাদৰ হয় চাহৰ লগত। আৰু মই গোটেইখিনি ঠিক সেইদৰে ভাজি ল'লোঁ। এতিয়া কেৰাহীত ৰখি যোৱা তেলখিনিতেই দিলোঁ কাটি লোৱা পিঁয়াজ আৰু শুকান জলকীয়া। পিঁয়াজ আৰু শুকান জলকীয়াখিনি ভালদৰে ভাজা হোৱাৰ পাছতেই দিলোঁ বিলাহীৰ পেষ্টটো। তাৰ পাছতে ইয়াতে এড কৰিলোঁ জোখ অনুসাৰে নিমখ আৰু লগতে আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টৰ কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এইখিনি ভাজি থকাৰ মানে আনফালে দৈৰ পেষ্টটো ৰেডি কৰি লওঁ ব'লক। তাৰ বাবে লৈছোঁ দৈ, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, হালধি আৰু গৰম মছলা গুড়ি। এই গোটেইখিনি দি ভালদৰে মিলাই ল'ম। এয়া দৈ পেষ্টটো ৰেডি হৈ গ'ল। আনফালে এই মছলাখিনিও ভাজা হৈ গ'ল। নহৰুৰ কেঁচা গোন্ধটো গুচি গ'ল। এতিয়া মই ইয়াতে এড কৰিলোঁ দৈ পেষ্টটো। দৈখিনি দিয়াৰ সময়ত কিন্তু গেছটো কমাই ৰাখিব, মছলাখিনি অকণমান ঠাণ্ডা কৰি ল'ব, নহ'লে দৈখিনি কিন্তু ফাটি যাব। আৰু দৈ পেষ্টটো দিয়াৰ পাছতে দিলোঁ অকণমান চেনি বেলেঞ্চৰ কাৰণে। এতিয়া দি ভালদৰে গোটেইখিনি মছলা ধুনীয়াকৈ ভাজি ল'ম। ইতিমধ্যে মোৰ মছলাখিনি ভাজা হৈ গ'ল আৰু তাতে মই দিলোঁ গৰম পানী। পানীখিনি দিও মই উতলিবলৈ দিলোঁ। আৰু ভালদৰে উতল অহাৰ পাছতে এতিয়া মই ইয়াতে এড কৰিলোঁ কেঁচা জলকীয়া আৰু লগতে ভাজি লোৱা ঢোকাৰ ডালনাখিনি। এপিচ এপিচকৈ গোটেইখিনি দি ধুনীয়াকৈ মই লৰাই আৰু অকণ সময় কাৰণে উতলিবলৈ ৰাখি দিলোঁ। আৰু একদম সৰ্বশেষত দিলোঁ ধনিয়া পাত। ইতিমধ্যে আমাৰ নিৰামিষ ঢোকা ডালনা এইখন তৰকাৰী ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বৰ সোৱাদৰ হয়, বিশেষকৈ পুৰি লগত, নাইবা আপোনালোকে ভাত আৰু ৰুটিৰ লগতো খাব পাৰে। কিন্তু বিশেষকৈ পুৰি লগত এই ঢোকাৰ ডালনাখন খাবলৈ অত্যন্ত সোৱাদৰ হয়। এবাৰ ট্ৰাই কৰিব নাপাহৰিব কিন্তু দেই। আজি মোৰ ৰেচিপি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদিহে ভাল লাগিলে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ আকৌ এটা ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই চুম। থেংক ইউ, বাই বাই।